চিলাপথাৰ মহাবিদ্যালয়ত ভয়ানক ঘটনা অধ্যক্ষই প্ৰহাৰ কৰিলে মহাবিদ্যালয়ৰ কৰ্মচাৰীক তাকো স্বয়ং অধ্যক্ষৰ আক্ৰমণৰ বলি হৈছিল এগৰাকী মহিলা কৰ্মচাৰী আক্ৰমণৰ বলি হোৱা এই অস্থায়ী মহিলা কৰ্মচাৰীৰ নাম মধু সাহু সংকটজনক অৱস্থাত আহত কৰ্মচাৰীক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় গুৰুতৰ ৰূপত আহত মধু সাহু সাৰ্জাৰী বিভাগত ভৰ্তি কৰোৱা হৈছে উল্লেখযোগ্য অধ্যক্ষ ডক্টৰ লক্ষ্মীনাথ পেগুৱে শনিবাৰে মধু সাহুক নিজৰ কাম কৰি থকা অৱস্থাতে গধুৰ ফাইলেৰে মূৰত প্ৰহাৰ কৰে মূৰ মুখমণ্ডল আৰু নাকত গুৰুতৰ আঘাতপ্ৰাপ্ত মহিলা কৰ্মচাৰীগৰাকীক প্ৰথমে চিলাপথাৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও শনিবাৰে ৰাতিয়ে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ এএমচিএইচত ভৰ্তি কৰোৱা হয় ইতিমধ্যে ঘটনা সন্দৰ্ভত চিলাপথাৰ থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে মাৰিছে আপোনাক কেলে মাৰিলে মই জাবৰ দুটা হাতত লৈ আছিলো চলাই কাটি এটা পাইছো তাক গৈ জ্বলাই আহিম বোলে সেই তাত পাই গৈছো ই তাৰ পৰা চিৰিয়াছ মই ক'লো ৰ'ব ছাৰ আহি আছো তাৰপিছত কৈছে যে মই তোক একবাৰ মাথাতে কেলে অহা নাই বোলে এনেকুৱা লৈ পাইলটো একদম জোৰকে মাথাত মাৰি দিছে মাথা মাৰিছে ক'ত মাৰি তেওঁ কেবিনত পিটি মাৰিছেনে নহয় এইটো বাৰাণ্ডাত মাৰিছে সেইদিনাত মাৰি দিছিলে পুৰা 10 দিনলৈকে ফুলা একদম কাণ বিষত মই উঠিব নোৱাৰিছো ৰাজ্যত পুনৰ নিৰীহ মহিলাক হত্যাৰ ঘটনা এবাৰ কৰিমগঞ্জত এগৰাকী মহিলাক ডাৰে ঘপিয়াই নিৰ্মমভাৱে হত্যা কৰিলে স্বয়ং স্বামীৰ পৰিয়ালৰ লোকে ঘটনা সংঘটিত হৈছে কৰিমগঞ্জ জিলাৰ জবাইনপুৰ গাঁৱত মৃত মহিলাগৰাকীৰ নাম জবা বেগম স্বামীৰ নাম হৈছে আব্দুল শহীদ স্বামীসহ স্বামীৰ পৰিয়ালে মিলি মহিলাগৰাকীক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে জবা বেগমৰ ভাতৃয়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ এখন ৰক্তাক্ত দা উদ্ধাৰৰ লগতে স্বামী আব্দুল শহীদক আটক কৰিছে ব্ৰেকিং নিউজ ডুমডুমাৰ টিপুকত চাঞ্চল্যকৰ হত্যাকাণ্ড শনিবাৰে সন্ধিয়া টিপুক চাহ বাগিচাৰ 7 নম্বৰ লাইনত খৰি বুটলা কেন্দ্ৰ কৰি প্ৰথমে আৰম্ভ তীব্ৰ বাকবিতণ্ডা আৰু তাৰ পিছতেই কাজিয়া পৰিণতিত পদুম ঘাটুৱাৰ নামৰ এজন যুৱকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত লক্ষ্মণ গুৰুং নামৰ এজন ব্যক্তি কাণে মূৰে ৰক্তক্ষৰণ হৈ অজ্ঞান হৈ পৰা লক্ষ্মণ গুৰুঙক চিকিৎসালয়লৈ নিয়া হয় যদিও আদবাটতে তেওঁ মৃত্যুমুখত পৰে আক্ৰমণকাৰী পদুম ঘাটুৱাৰক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে ব্ৰেকিং নিউজ বঙাইগাঁৱত মানৱ সমাজক লজ্জানত কৰা ঘটনা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় নিৰ্যাতন চলাই গ্ৰেপ্তাৰ 5জনীয়া পাখণ্ডৰ দল বঙাইগাঁৱত বৰধাৰা জলপ্ৰপাত উপভোগ কৰিবলৈ যোৱা প্ৰেমিকাৰ ওপৰত ভয়ংকৰ নিৰ্যাতন চলাই ধন লুট কৰাৰ লগতে 5জনীয়া লম্পটৰ দলে সন্মানহানি কৰি ভিডিঅ' ভাইৰেল কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে 5জনীয়া পাখণ্ডৰ দলক গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ হোৱা 5জন যুৱক হৈছে বিৰাজ ৰাভা সানিত ৰাভা সুবুৰাম সৰকাৰ ডালিম বৰ্মন আৰু জিৰেন সৰকাৰ স্থানীয় ব্যক্তি হিচাপত মানে বিৰাট এটা লজ্জাজনক ঘটনা আমি এইখন অঞ্চলৰ বুলিয়ে নহয় আজি বঙাইগাঁও ডিষ্ট্ৰিক্টতে মানে এনেকুৱা এটা মানে সমগ্ৰ মানে স্থানৰ মানে এনেকুৱা এটা জেগা বৰঝৰা এই বৰঝৰাটো আজিৰ তাৰিখত এনে একটা মানে বনাম এটা মানে আহি পৰিল মানে আমি মানে বহুত লজ্জাজনক মানে বহুত ইয়াৰ খালি আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট বুলিয়ে নহয় গোৱালপাৰা ধুবুৰী বৰপেটা সমগ্ৰ অঞ্চলৰ পৰা ইয়াত মানুহ আহে আজি এই যে মানুহখিনি আহে সিহঁতে কি হিচাপত আহিব কেনেকুৱা মানে মনৰ ভাৱ লৈ আহিব বৰ এটা ভয় লগা মানে কাণ্ড হৈছে আৰু এই যিটো কাণ্ড কৰিছে এই কাণ্ডটো যাতে ভৱিষ্যতে নহয় আৰু মানে প্ৰশাসনে উচিত শাস্তি দিয়ক তদন্ত ভালকৈ লোৱাৰ পাছত যাতে মানে সম্পূৰ্ণ মানে শাস্তিখিনি পায় সিহঁতে যাতে দ্বিতীয়তে যাতে এইটো ভুল আৰু বেলেগে নকৰে